Hello everyone, hope you are all fine. Welcome back to my channel. This is a class for HS second year, but this class will equally help degree second semester major students for their national income chapter because we will be adding something to the previous classes. I hope all of you have seen part 1, part 2, part 3, part 4 and the additional part of national income. So if you have seen all this, then this class will be easy for you and you will be catching all the things which I am going to say. সকলোকে স্বাগতম মোৰ চেনেললৈ এইটো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ক্লাছ লগতে আমি ডিগ্ৰী সেকেন্ড ইয়াৰ মেজৰ ষ্টুডেণ্টৰ অলপ হেল্প হ'ব তো যি হোক আশা কৰিছোঁ তোমালোকে আগৰ ক্লাছ কেইটা ভালকৈ চাইছা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 আছে নেশ্যনেল ইনকামৰ আৰু লগতে এটা এডিশনাল পাৰ্ট আছে গোটেইখিনি মোৰ চেনেলত আছে যদি এতিয়ালৈকে চেনেল সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰা গোটেই ক্লাছখিনি পাই যাবা এটাকে ক্লাছ কেইটা সিৰিয়ালি চাবা আজি আৰু এটা ক্লাছ দুটা ক্লাছ মোস্ট প্ৰবাবলি বা যদি লাগে তিনটা ক্লাছ আমি এডিশনাল দিম ইয়াতে এই ক্লাছবোৰ কি কৰিব যেবোৰ এৰিয়া বেসিক্যালি হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টৰ কাৰণে যেবোৰ এৰিয়া থাকি গৈছে এই ক্লাছবোৰত সেইবোৰ এৰিয়া টাচ কৰিব কিছুমান ইকুৱেশ্যন আছে সেভিং ইনভেষ্টমেন্ট ইকুৱেলিটি আমি দেখাম কিছুমান অংক আমি কৰিম ইয়াত ম্যাথছ আমি কৰিম ডেৰিভেশ্যন উইল বি ডুইং হিয়াৰ এইখিনি বস্তু আমি ডিসকাস কৰিম আজিৰ যিটো টপিক আমি ডিসকাস কৰিম তাতে বেসিক প্ৰথম এটা আমি ডিসকাশন কৰিম হেতুত আমি বেসিক্যালি ইকোনমিক ওয়েলফেয়ার আর মানে ওয়েলফেয়ার আৰু জিডিপি যেটো ৰিলেশন হেতু আমি ডিসকাস কৰিম কেনেকৈ এটা কান্ট্ৰিৰ ওয়েলফেয়ার মেজার কৰিবলৈ হলে জিডিপি কিয় নোৱাৰে মেজার কৰিব এটা কান্ট্ৰিৰ ওয়েলফেয়ার লেভেল হাউ জিডিপি ইজ unable to measure the welfare level of a country that we will be discussing first and after that we will be doing some derivations or you can say mathematical derivations of national income sums. So first amar jeto topic ajir discussion hetu hol GDP মানে গ্রস ডোমেস্টিক প্রোডাক্ট তোমালোকে সিধা কথা ইনকাম বুলি ভাবি লোৱা ন্যাশনাল ইনকাম বুলি ভাবি লোৱা যদিও ন্যাশনাল জিডিপি মানে ন্যাশনাল ইনকাম নহয় we have explained these things but as a whole বুজাৰ কাৰণে আমি জিডিপি ইনকাম বুলি ধৰি লৈছো জিডিপি ওয়েলফেয়ার তো এই দুটা বস্তু আমি ডিসকাস কৰিম যদি জিডিপি বুলি ক'লে আমি যেটো বুজি পাওঁ এক মিনিট মই টাইমাৰ সেট কৰি লওঁ সুবিধা হ'ব তো জিডিপি কি আৰু ওয়েলফেয়ার কি জিডিপি কি তোমালোকে জানা ওয়েলফেয়ার মানে এটা ৰাষ্ট্ৰৰ কল্যাণ বা কল্যাণ সাধন So generally it is assumed that GDP can measure the welfare level of a country. How much the country is in a good position that can be measured from GDP, from income. So what is the logic? The simple logic is that if people in the country will have more income, they will consume more goods and services and they will be more happy. They will be in a more happier state of mind and life. তো সাধাৰণতে ভাবা হৈছে যে কোনো এটা ৰাষ্ট্ৰৰ আয় সেই ৰাষ্ট্ৰৰ উন্নয়ন বা এই ৰাষ্ট্ৰৰ উন্নয়ন বুলি ডেভেলপমেন্ট বুজি পায় সেই ৰাষ্ট্ৰৰ কল্যাণ বা ৰাষ্ট্ৰৰ হ্যাপিনেস টু মেজার কৰিব পাৰে তাৰ লজিকটো কি লজিকটো ভেৰি সিম্পল যে এটা ৰাষ্ট্ৰৰ যদি মানুহৰ হাতত বহুত পইচা থাকে যদি এটা ৰাষ্ট্ৰৰ বহুত পইচা থাকে সেই বহুত পইচা দি সেই ৰাষ্ট্ৰই বহুত দ্ৰব্য সামগ্ৰী কিনিব সেইখিনি উপভোগ কৰিব হ্যাপি থাকিব সো ইটস as simple as that in a simple assumption এটো কৰা হয় তো সেই ফালৰ পৰা from that point of view many of the thinkers say that GDP can measure the level of welfare of a country কিন্তু ইয়াতে কিছুমান কন্ট্রাডিক্টরি সিচুয়েশন আছে কন্ট্রাডিক্টরি সিচুয়েশন কি যে ওয়েলফেয়ার
কোনো এটা বস্তু নহয় উন্নয়ন বাট ডেভেলপমেন্ট বুলি কওঁ ডেভেলপমেন্ট ইটস নট এ ভিজিবল গুড তো যদি একটা রাষ্ট্ৰত জাস্ট সে ফৰ এক্সাম্পল এটা কথা কওঁ একজন মানুহ এই মানুহজনৰ বহুত পইচা হৈ গ'ল আৰু বহুত পইচা হৈ যোৱাৰ লগে লগে সেইজন মানুহ কি কৰিলে পইচাখিনি খৰচ কৰি আছে ওকে খৰচ কৰি আছে কি ধৰণৰ খৰচ কৰি আছে হি say for example এটা ওয়াইন বা অ্যালকোহল টাইপৰ বস্তু বেছি ইনভেস্ট কৰি আছে বা লৰা ছোৱালীৰ পঢ়াশুনাত ইমান টকা খৰচ কৰা নাই ঠিক আছে পইচাবোৰ উৰাই আছে ক'ৰবাত গ্যাম্বলিং কৰি আছে তো মানুহজনৰ টকা বহুত আছে নিশ্চয় কিন্তু মানুহজনৰ উন্নতি কিন্তু হোৱা নাই আমি এইটো ক'ব নোৱাৰো তো উন্নতি হৈছে নে নাই সেইটো মেজাৰ কৰাটো টকা দি ইমান সহজ কথা নহয় way of expenditure how the country spend and how the country earn these are two one of the important aspects to know whether GDP can measure the level of welfare or not basically GDP যেতিয়া welfare measure কৰিব যায় তেতিয়া যেকেটা কনস্ট্ৰেইন যেকেটা প্ৰবলেম GDP এ ফেস কৰিব লাগে সেইটো প্ৰথম প্ৰবলেমটো হ'ল distribution of GDP বিতরণ what does it mean একটা কান্ট্রি ইনকাম বেশি হলে সেই কান্ট্রিটো যে ডেভেলপ হ'ব এনেকা কথা নহয় ধৰি লোৱা এটা কান্ট্ৰি 10 জন মানুহ আছে 1 2 3 4 5 6 7 8 9 10 তো 10 জন মানুহ আছে আৰু এই 10 জন মানুহৰ ইনকাম আগত আছিল 30 30 30 30 30 30 30 এক নম্বৰ 30 2 30 3 30 4 34 5 30 হ্যাঁ 6 নম্বৰ 2 30 আছিল 7 নম্বৰ 2 30 আছিল এনেকৈ গোটেইটা 30 30 মানে 30000 30 লাখ জি কোৱা 30000 তো 30000 ইনকাম আছে এবাৰ গোটেইখিনি মানুহ যদি ইনকাম 50000 হৈ যায় তেতিয়া সেই কান্ট্ৰিটোৰ কি হ'ব ইনকাম ইনক্ৰিজ হ'ব ইনকাম ইনক্ৰিজ হলে ইয়াতে ওয়েলফেয়ার ইনক্রিজ হ'ব কাৰণ প্ৰতিজন মানুহৰ পইচা পাৰি যায় কিন্তু ইন ৰিয়েল সেন্স আমি কি দেখা পাওঁ আমাৰ কান্ট্ৰিবোৰ যে এই গোটেই কেইটা মানুহ ইকুয়াল ইনকামৰ মানুহ নহয় ইয়াত হয়তো এই একজন বা দুজন মানুহৰ ইনকাম 40 লাখ 50 লাখ আৰু ইহঁতৰ ইনকাম মেবি 10000 15000 16000 okay so যদি ইনকাম বাড়ে if in an economy the income increases but the increased income is concentrated in the hands of a few people কিছুমান মানুহৰ হাততে যদি টকা গোটেই টকাখিনি থাকি যায় তেতিয়া কিন্তু আমি সেই ইকোনমি ওয়েলফেয়ার হোৱা বুলি ক'ব নোৱাৰো যদি ইনকাম তেনেকৈ বাঢ়িব পাৰে এক্সপ্লইটেশন অফ লেবাৰক কম টকা দিয়াকে সেই টকাটো প্ৰফিট দেখাই দিয়া হৈ আছে এনেকৈ হ'ব পাৰে তো এইবোৰ হলে hey country welfare barato ami ketiao kobo noru je so that's why GDP is not a good indicator of measuring welfare so welfare GDP do not think about the distribution GDP think about the total kiman toka ase ei total toka equally distribute hoise na unequally distribute hoise that is not a concern of GDP so that is a problem this is the first problem GDP faces while acting as a measure of welfare second problem যেটো আহে সেইটো হল non monetary exchanges non monetary exchanges what is that what is that see in your house your father may be working somewhere and for that he is getting money তোমার দাদাও বাদ কাম করে তারপর তোর টাকা পায় বহুত ঘর মাকে কাম করে কিন্তু কাম মানে মই এই যেটো টাকা পোৱা বুলি কৈছো কিন্তু বেছিভাগত মা হাউস ওয়াইফ
এবার হাউস ওয়াইফ মানে কি একো কাম নকৰে নেকি বহুত কাম কৰে মেবি কিছুমান ক্ষেত্ৰত হয়তো তোমাৰ দেউতাতকৈ বেছি কাম কৰে বাট সেই কামটোৰ কি নাই ইকুৱেল মনিটাৰী ভেলুৱেশ্যন নাই যদি ভেলুৱেশ্যন নাই তেনেহ'লে ওয়েলফেয়াৰ কেনেকৈ মেজাৰ কৰিব পাৰিব এক নম্বৰ আৰু দুই নম্বৰ হ'ল যে একটা মেজৰ সেকশন বেসিক্যালি ডেভেলপিং ইকোনমিৰ ক্ষেত্ৰত মেজৰ সেকশন কি হয় মনিটাইজ নহয় গুডস এন্ড সার্ভিস খিনি মানে ডাইরেক্টলি বার্টার এক্সচেঞ্জ মানে বিনিময় প্রথা কি হয় আদান প্ৰদান হয় তেতিয়া তাৰ হিসাব নাথাকে আৰু যেতিয়া তাৰ হিসাব নাথাকে তেতিয়া জিডিপি যেটো হয় এটা আন্ডার এস্টিমেট মানে কমকে ভাবে যেনে ধৰি লওক জিডিপি যদি কৈছে যে এটা কান্ট্রি জিডিপি 10 crore টকা রিয়েলি হয়তো এই কান্ট্রিটোৰ জিডিপি হল 16 crore টকা 6 crore কি হয় এইবোৰ আদান প্ৰদান হয় এইবোৰ ধৰা নহয় তাৰমানে জিডিপি টো কি নহয় এটা কান্ট্ৰিৰ ৰিয়েল পজিশনটো কেতিয়া দেখাব নোৱাৰে বাট ইটস ডিফিকাল্ট বেসিক্যালি ইন ডেভেলপিং কান্ট্রিজ সো ফ্রম দ্যাট পয়েন্ট অফ ভিউ অলসো জিডিপি ইজ নট এ গুড ইন্ডিকেটর অফ your wealth measuring welfare আৰু এটা আছে এটো দিব পাৰো externalities অসমীয়াত কোৱা হয় বাহ্যিকতা এবাৰ এটা কান্ট্রিৰ ইনকাম বহুত বাঢ়ি গ'ল তো বেসিক্যালি তুমি কোৱা যে ওকে ইয়েস কান্ট্রিটোৰ ওয়েলফেয়াৰ হ'ব লাগে বহুত ইনকাম বাঢ়ি যায় কিন্তু এনেকা ধৰি লোৱা যে সেই কান্ট্রিটোৰ ইনকাম কিয় বাঢ়িল কাৰণ সেই কান্ট্রিটো কি কৰিছে তাৰ যিমানখিনি মাটিৰ তলত কয়লা আছে এইটো বহুত সোনকালে উঠাইছে এক দুই নম্বৰ পেট্ৰোলিয়াম রিফাইন কৰিছে ঠিক আছে বহুত ইন্ডাস্ট্রি বহাইছে আৰু বিনে আৰু এনেকা ইন্ডাস্ট্রি বহাইছে যে কোনো প্ল্যান্ট নাই গছ গছনি কাটি জঙ্গল কাটি সাফা কৰি দিছে তাতে খেতি কাৰণে ল্যান্ড ইউজ কৰিছে তো এইটো কি কৰিছে আলটিমেটলি পলিউশন ক্ৰিয়েট কৰিছে এইটো কি কৰিছে বাহ্যিকতা বুলি কোৱা হয় তাৰমানে তুমি এটা কাম কৰিলা ধৰিলা তুমি কি কম তুমি ধৰিলা ইটা বনাইছা ইটা এই ঘৰ বনোৱা ইটা তো ইটা বনাইছা ইটা বনাওঁতে তুমি কি কৰিছা তুমি খৰচ কিমান হৈছে মই লেবাৰক দিছো 1 লাখ টাকা মাটি কিনিছো 1 লাখ টাকা ঠিক আছে মেশিনটো বনাওঁতে মোৰ এই বছৰ ইনষ্টলমেন্ট হিচাপে 1 লাখ টাকা আৰু মোৰ প্ৰফিট 1 লাখ টাকা তাহলে টোটাল খৰচ বুলি বলে মই 4 লাখ টাকা বুলি ক'ব পাৰো কিন্তু তুমি সেই খৰচটো ধৰা নাই কোন খৰচটো সেই যে চুল্লিটোৰ পৰা যেটো ধোৱা ওলাই গৈছে সেই ধোৱাটো যায় যেতিয়া খেতিত পৰিছে সেই মানুহখিনিৰ খেতি হোৱা নাই সেই মানুহখিনিৰ খেতি নষ্ট হৈছে সেই বাচ্চাবোৰৰ উখা দি যেতিয়া দ্যাট গ্যাসটো যেতিয়া হোমাইছে তেতিয়া তাৰ বেমাৰ হৈছে তাৰ যেটো মেডিকেল খৰচ হৈছে কিন্তু তুমি ধৰা নাই কিয় ধৰিবা তুমি এইটো তাৰ খৰচ তো এইটো এক্সটাৰ্নালিটি বুলি কোৱা হৈছে ইট ইজ এক্সটাৰ্নাল এটা বাহ্যিকতা তো এবাৰ যদি একটা কান্ট্রিৰ ইকোনমিক ডেভেলপ মানে ইনকামটো এনেকৈ বাঢ়িছে মেবি আৰু এটা কাৰণ হ'ব পাৰে যে যদি কান্ট্রিটো কিছুমান ইলিগাল বা ধৰি লোৱা বম বনাইছে বা তেনেকুৱা টাইপৰ কাম কৰি কি কৰিছে ইনকামটো বঢ়াইছে যাৰ নেকি সমাজৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰিছে বা আশেপাশে যেটো এটা বেয়া প্ৰভাৱ পৰিছে তেতিয়া ইনকাম হিচাপে কান্ট্রিটোৰ ইনকাম বহুত ওপৰত কিন্তু ওয়েলফেয়ার হিসাবে কিন্তু কান্ট্রিটোৰ ওয়েলফেয়ার বহুত তলত সেইকাৰণে আমি ক'ব পাৰো যে জিডিপি কেতিয়াও ন্যাশনাল মানে ওয়েলফেয়ার মেজারমেন্টৰ কাৰণে এটা ঠিক মানদণ্ড হ'ব নোৱাৰে এটা 6 মাৰ্কছৰ ডাঙৰ কোৱেশ্চন হ'ব তো সেইটো তোমালোকে প্ৰিপেয়াৰ কৰি ল'বা ধুনীয়া কিতাপত ধুনীয়াকৈ লিখি দিয়া আছে লাষ্ট পোৰ্শনৰ এইটো বস্তু আছে ঠিক আছে তো এইখিনি থিওরির এইখিনি সাফিসিয়েন্ট হৈ যাব আমি ইয়াৰ পিছত এইখিনি মানে আজিখিনি নহয় পার্ট 1 পার্ট 2 পার্ট 3 পার্ট 4 এডিশনাল পার্ট এন্ড দিস পার্ট এই গোটেইটা মিলি আমি মোটামুটি একটা ভালকৈ ন্যাশনাল ইনকামৰ এটা আইডিয়া পাই গলো এতিয়া আমি কিছুমান প্ৰবলেম সলভিংত যাম প্ৰবলেম সলভিংত আজিও কৰিম আৰু আজি অলপ ইজি প্ৰবলেম সলভিং কৰিম নেক্সট ডে আৰু অলপ টান লেভেলত যাম আৰু তাতে ইকুৱেশ্যন আৰু ডেৰিভেশ্যন কিছুমান আছে সেইটো আমি কৰিলে আমাৰ ন্যাশনাল ইনকাম চেপ্টাৰটো হায়াৰ সেকেন্ডাৰী কাৰণে খুব ধুনীয়াকৈ শেষ হৈ যাব সো লেট আস গো টু দ্যাট
আৰু এই প্ৰবলেম সলভিং কিনি বেসিক্যালি মোৰ পার্ট 2 মোস্ট প্রবাবলি পার্ট 2 কনসেপচুয়াল পার্টৰ পৰা বেছি আহে তো মই দুটা কোশ্চেন লিখি ৰাখিছো সুবিধাৰ কাৰণে ধৰি লোৱা এটা কোশ্চেন এনেকা আছে মই ইংলিশত কৈ দিম কোশ্চেনটো ইয়াত নিলিখো ইট উইল টেক lots of time just listen to me carefully in a certain country if GDP is 25 lakh and value of depreciation is 30,000 export value is 2 lakh and import is 1,50,000 find net national product at market price GDP at market price দিয়া আছিল net national product at market price of the country তো এটা একটা কোশ্চেন আছে বহুত কিটা ভ্যালু দি দিছে আমি ওলাব লাগে তো যে এনেকুৱা টাইপৰ কোশ্চেন এনে প্ৰথম কামটো তোমালোকে যেটো কৰিবা যি যি দিয়া আছে সেই বস্তুখিনি তুমি বহিত নামাই লবা যে তোমাক দিয়া আছে কি কি তোমাক দিয়া আছে এক নম্বৰ দিয়া আছে GDP market price এটো দিয়া আছে 25 লাখ ওকে তার পিছত দিয়া আছে ডেপ্রিসিয়েশন মানে ডি আমি ডি বুলি ডোনেট কৰিব পাৰো 30,000 অৰ ডেপ্রিসিয়েশন হৈছে এই কান্ট্ৰিৰ তার পিছত আছে এক্সপোর্ট আছে 2 লাখ টাকা ঠিক আছে আর তার পিছত আছে ইম্পোর্ট আছে 1,50,000 this is the import and you are asked to find out net national product at market price so I told you for solution you must have the concepts that was given in part 2 or part 3 so solution so what you can do directly you can make a formula for net national product at market price out of your concept কিন্তু মই সাজেস্ট কৰিম এনেকে নকৰা তোমালোকে স্টেপ ওয়াইজ যাবা তেতে হলে বেছি সুবিধা হ'ব বুজাটো সুবিধা হ'ব আমি জিডিপি ৰ পৰা directly net national product market price we can find out but we will not do it that from GDP first you find out GNP so we know GNP market price equal to GDP market price GDP পৰা GNP domestic or পৰা sorry মই এটো কৰা যায় মই actually ভাবিছিলো মই NDP পৰা আৰম্ভ কৰিম মই NDP পৰা আৰম্ভ কৰিম ভাবিছিলো তো জি হক মই লিখি পেলাইছো যেটো যেটো কৰা এটো কৰিলেও হ'ব হেটো কৰিলেও হ'ব কিন্তু দুটা স্টেপত কৰিবা তো গ্ৰস টু গ্ৰসে থাকি domestic to national হৈছে how the domestic product can be national product I told in the concept part when we add the value of export and deduct the value of import মানে ঘৰুৱা উৎপাদন লগত বাহিৰা কান্ট্ৰিৰ পৰা মই কিমান পালো এটো যোগ কৰিম আৰু বাহিৰা কান্ট্ৰিত কিমান গুছি গল টকা হেতু মই বিয়োগ কৰিম তেতিয়া হলে মই ঘৰুৱা উৎপাদনৰ জায়গা রাষ্ট্রীয় উৎপাদন পাম ডোমেস্টিকৰ জায়গা ন্যাশনাল পাম ওকে যদি কাবার অলপ প্রবলেম হয় কনসেপ্ট পার্টত গুছি যাবা কনসেপ্ট পার্টটো একবার চাই লবা জি হক এটা কিমান হ'ব এটা তো মই জানো 25 লাখ ওকে প্লাস 25 লাখ প্লাস এক্সপোর্ট কিমান এক্সপোর্ট তোমার হল 2 লাখ আৰু ইম্পোর্ট কিমান ইম্পোর্টত 1,50,000 1,50,000 তো তুমি কৰি লব পাৰা বা ডাইৰেক্ট কৰিব পাৰা 2 লাখৰ পৰা 1,50,000 গলে থাকে 50,000 ইয়াৰ পৰা এড কৰি দিয়া 25 sorry if I am not wrong it will be 25,50,000 so this is gross national product market price মোৰ ইয়াত জাগা নাই মই ইম্প্ৰুভ কৰিম তোমালোকে তলত কৰিবা again net
এতিয়া আমি নেট ন্যাশনাল প্রোডাক্ট আহি যাও নেট ন্যাশনাল প্রোডাক্ট এট মার্কেট প্রাইস তো গ্রস ন্যাশনাল প্রোডাক্ট মার্কেট প্রাইস কিমান আছে 25,50,000 sorry মই ফর্মুলাটা অলপ লিখিলাম এইটো কাম নকৰিবা ডোন্ট ডু দ্যাট ওকে ভালে হৈছে মই ভুলকে লিখিছো মই ডাইৰেক্টলি ভ্যালু লিখি গৈ আছিল নো ডোন্ট ডু দ্যাট ইউ রাইট দ্য ফর্মুলা ফার্স্ট ফর্মুলা তুমি নিজে আগত ঠিক কৰিবা ফর্মুলা কি সিধা কথা গ্রসৰ পৰা নেট ওলাম গ্রসৰ পৰা নেট কেনেকৈ ওলাই গ্রসৰ পৰা ডেপ্ৰিসিয়েশন ইফ ইউ ডিডাক্ট ডেপ্ৰিসিয়েশন ফ্ৰম গ্রস ইউ উইল গেট নেট সো you write this gross national same national product market price minus depreciation. So gross and depreciation you will be deducting depreciation from gross, you will be getting net national product at market price. So your this value you know this is 25,50,000 minus depreciation value is 30,000. So it will be 25,20,000. So this is your net national product market price. যেহেতু আগৰ পাৰ্ট কেটা ভালকে চাইছে তাহাঁতৰ কাৰণে এইটো বহুত ইজি যেহেতু আগৰ পাৰ্ট কেটা চোৱা নাই কনসেপ্ট পাৰ্ট চোৱা নাই তাহাঁতৰ কাৰণে টাফ হ'ব পাৰে সো মই বাৰে বাৰে কৈছো যে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে পুৰণি ভিডিও কেটা ভালকে চাই লবা এইটো হৈ গ'ল আমি বেলেগ এটা অংকত যাম এইটো মুছি দিম মই এই অংকটো লাষ্টৰ পৰাই লৈছো আৰু এটা অংক বনাই লৈছো where I have created another yeah so we got net national product market price so যদি তোমার কোশ্চেন দিয়া থাকে if আচ্ছা একটা কথা অলপ আগত মই আহিছিল from gross domestic product net national product market price যদি তোমাক ভ্যালু কেটা দিয়া থাকে উল্টা যাব কয় from net national product market price to gross domestic product তো তুমি উল্টা যাব পাৰিবা তুমি এই ৰাস্তাত গলে তুমি এই ৰাস্তাত যাব পাৰিবা উপৰৰ পৰা তলৰ হাতে যদি তুমি প্লাস কৰিছা কোনবা এটা বস্তু মাইনাস কৰিছা তলৰ পৰা ওপৰত যাওতে প্ৰথম বস্তু তুমি মাইনাস কৰিবা পিছত প্লাস কৰিবা এইটো মই বুজাই দিব লাগা নাই যে মানে তুমি যদি গ্রস ডোমেস্টিক প্রোডাক্ট আছিল আর তুমি যদি তারপর নেট ডোমেস্টিক প্রোডাক্ট ওলার কারণে তুমি কি কৰিছা ডেপ্রিসিয়েশন মাইনাস কৰি দিছা তাহলে নেট ডোমেস্টিক প্রোডাক্ট দিয়া থাকিলে গ্রস ডোমেস্টিক প্রোডাক্ট ওলাবলৈ হলে তুমি ইয়াৰ লগত সরি প্রথম তুমি ইয়াৰ পৰা ডেপ্রিসিয়েশন মাইনাস কৰি তুমি নেট ডোমেস্টিক প্রোডাক্ট পাইছা আৰু ইয়াৰ লগত তুমি ডেপ্রিসিয়েশন এড কৰিলে এইটো পাবা তো জি ধৰণৰ কোশ্চেন আহে কোশ্চেন যে একেটা প্যাটাৰ্নত আহিব লাগে নহয় উল্টাও আহিব পাৰে তোমাক টেস্ট কৰাৰ কাৰণে তোমাৰ স্কিল টেস্ট কৰাৰ কাৰণে সো দ্যাট ইউ হ্যাভ টু সি এটো তুমি চাব লাগিব জি হোক আমি পাইছো নেট ন্যাশনাল প্রোডাক্ট এট what to say market price is 25 but this মই এই এক্সাম্পলটোকে কন্টিনিউ কৰিম যে given in a country the net national product market price is 25,20,000 and the country's indirect tax collection is 80,000 and subsidy is 50,000 find out national income तो তোমাক কব পাৰে find out national income বা তোমাক কব পাৰে find out net national product at factor cost দুটাৰ ভিতৰত যিকোনো এটা any question may come you have to understand both are equal I explained so again মই কি কৰিব লাগিব I have to write given question number টো লিখিলা given net national product market price is equal to 25,20,000 okay and indirect tax IT indirect tax is 80,000 and subsidy what is subsidy I explained okay 50,000 and you are asked what is national income so you can write national income or you can directly write net national product at factor cost is equal to what
Okay, solution is very easy. Solution, we know net national product factor cost equal to net national product market price minus indirect tax plus S, or in summing together it can be written as net indirect tax. দরকার নাই, তুমি এনেকে লিখলে হ'ব। তো তোমার একটু ভ্যালু দিয়া আছে কিমান 25,20,000 minus IT indirect tax তোমাক দিয়া আছে 80,000. ওকে, 80,000 আৰু সাবসিডি প্লাস হ'ব, সাবসিডি দিয়া আছে 50,000. ওকে, 50,000 তাহলে সরি এটা 5,000 হয়ে গেল 50,000. ওকে, সো এই টু পৰা এইটো গলে কিমান থাকিব minus 30,000 to 25 lakh 20,000 25 lakh 20,000 minus 30,000 is equal to 24 lakh 90,000 if I am not wrong. Calculation problem होता है साइलो बार फिर काम करना है. So 24 lakh 90,000 is net national product at factor cost, or you can write therefore the national income is this thing you can write and you can finish it. So এনেকে লিখি ললে অঙ্কবোৰ বহুত ইজি হৈ যায়. So this is how we can find out national. আচ্ছা, মই যেটা উল্টা কৈ আছিলো, তো তোমাক যদি দিয়া থাকে net national product at factor cost value দিয়া আছে 24,90,000 দিয়া আছে, and you are asked to find out তোমাক ITO দিয়া আছে, সাবসিডিও দিয়া আছে, you are asked to find out net national product market price. কেনেকৈ ওলাবা? তুমি কি কৰিবা? তুমি এই ফৰ্মুলাটো লিখিবা। নতুন নতুন কা ফৰ্মুলা, ইমান ফৰ্মুলা শিকাৰ দৰকাৰ নাই, তুমি এই ফৰ্মুলাটো লিখিবা। ডোন্ট ওয়ারি, তুমি খালি দুটাৰ মাজত ৰিলেশন থকা ফৰ্মুলাটো কৰ পৰা শিকিবা, তুমি কনসেপ্টৰ পৰা শিকিবা, তুমি এই ফৰ্মুলাটো লিখিবা। মই কৈ আছো, ধৰি লোৱা এইটো অংক নিদি তোমাক উল্টা অংকটো দিছে, এই ভ্যালুটো দি দিছে, this value has been given and this value has been given, this value has been given, you are asked to find out this. So you don't know the formula of this using this, but you know the formula of this using this. So you write this formula, don't worry. The formula is net national product factor cost equal to net national product market price minus IT plus S. No doubt from this formula you are not going to directly get the answer, but এইটোৱে লিখা, যেটো জানা তুমি সেইটোৱে লিখা। ওকে, এবাৰ উল্টা কৰি দিয়া, একেটা বস্তু এফালে লৈ আহা, net national product factor cost IT এফালে মাইনাস আছে, এফালে আহিলে প্লাস IT, এইটো প্লাস আছে, এফালে আহিলে মাইনাস S equal to net national product market price. So তোমার the formula পাই গলা net national product market price equal to net national product factor cost plus IT minus. বহুত ইজি বস্তু, দেখা দৰকাৰ নাছিল, কিন্তু কিছুমানৰ কাৰণে এইটোৱে বুজাত অসুবিধা হৈ যায়, সেইকাৰণে মই দেখাই দিলো। তো যে ধৰণৰ অংক আহক, তুমি যিটো জানা, যদি ওপৰৰ পৰা তলত জানা, তুমি যদি হেনেকে জানা জিডিপিৰ পৰা এনডিপি ওলাব জানা, হা, তেনেহ'লে তুমি সেইটো ফৰ্মুলা লিখিবা, পিছত ফৰ্মুলাটো চেঞ্জ কৰি দিবা, তাৰ পিছত এইটো লিখাৰ পিছত তুমি ভ্যালু কেটা বহাবা, you put the values and you will get the answer. So এনেকে অংকবোৰ সিম্পল হৈ যাব। এটা বহুত ইজি অংক আছিল, আমি আৰু অলপ ক্রিটিক্যাল জাম, দুইটা ক্রিটিক্যাল জাম লগতে কিছু ডেৰিভেশন কৰিম। you go through it, কিতাপত চোৱা পঢ়া আৰু কোশ্চেন পেপাৰ সলভ কৰা, তোমালোক কোশ্চেন পেপাৰ সলভ কৰিব পৰা অৱস্থা আহি গৈছা, কোশ্চেন পেপাৰ পাই যাবা ইয়াতে। সিনিয়ৰ পৰা তোমালোকে সুধি কোশ্চেন পেপাৰ লৈ লওক, কোশ্চেন পেপাৰত এনেকৈ কিছুমান অংক থাকে, তোমালোকে সেইবোৰ সলভ কৰা। ন্যাশনাল ইনকাম বেলেগ বস্তু নহয়, ন্যাশনাল ইনকাম কোনখিনি কোশ্চেন আছে সেইখিনি সলভ কৰা, তেতিয়াহ'লে বেছি সুবিধা হ'ব। এণ্ড মোষ্ট ইম্পৰ্টেণ্ট, গো অন প্ৰিপেয়াৰিং দ্য নোটছ। যেটো নোটছ আছে কিতাপৰ পৰা ধুনীয়াকৈ ক্লাছবোৰ চোৱা, কিতাপৰ পৰা ধুনীয়াকৈ বুজি কোনখিনিৰ পৰা কোনখিনি হ'ব এনচাৰ, নোটছখিনি তোমালোকে ইউজ কৰা। কোশ্চেনো তোমালোকে আজিকালি নেটতে তোমালোকে কোশ্চেনো পাই যাবা, নেটৰ পৰা ডাইৰেক্টলি এনচাৰ নল'বা। Sometimes answers are not
up to the mark. Sometimes whatever language is used in that text given in the website, you may not be able to memorize. So you make your note according to your capacity and the book you have. So সেইখিনি কৰিলে আমাৰ এইখিনি বস্তু গৈ থাকিব। আমি আৰু এটা এডিশ্যনেল ক্লাছ লৈ আহিম, তেতিয়াহ'লে এইটো নেশ্যনেল ইনকামটো পাৰ্টটো হৈ যাব, তেতিয়া মই মাইক্ৰ' ইকনমিক্সত যাব পাৰিম। চ' টিল দেন, stay safe, be at home. Thank you.